হেল্ল' নমস্কাৰ, মই বিশ্বজিৎ ফুকন আছামিজ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা সাংঘাতিক ডিছ বনাব গৈ আছোঁ, জাপানীজ কাৱৈ। সকলোৱে খাইছে চাগে, চিনি পাই চাগে। আৰু তাতে ৰাতিপুৱাই ওলালেহি আজি লাটুদা ওলালেহি। লাটুদা জানো লাগি আছে। ৰাতিপুৱা আহিলো ইয়াৰ আগত ভাত খাম বুলি কোনোতো আহি দেখিছো জাপানীজ কাৱৈ এই ডাঙৰ প্ৰায় 800 গ্ৰাম মান হ'ব, 1 কেজি অকমান কম। জাপানীজ কাৱৈ ই বাচিব নাজানে। ময়ো জীৱনত মাছ বেছি পোৱা নাই, কিন্তু আজি ইয়াৰ কাৰণে বাচিবলগীয়া হ'ল। তাকে বাচিছে, দেখাই আছো কেনেকে বাচিব, দেখাই আছো। এয়া মাছ বাচি আছো। এইফালে চাইডত কোন হয় লাটুদা। আজি জাপানীজ কাৱৈ গোটাকে লোৱা হ'ল। এতিয়া এইটো বনাই আছো কেনেকে চাই থাকক, স্পেচিয়েলকে দিনৰ ভাতৰ কাৰণে। এইটো মাছ কাটি থকা হৈছে। কাটা ইমান সুবিধাটো নাই, হ'লেও আৰু লাটুদাই কাটিছে। আজিলৈকে কাটি পোৱা নাই বোলে মাছ, আজি কাটিছে প্ৰথম। কেনেকুৱা লাগিছে? নতুন এক্সপিৰিয়েঞ্চ দেই। আজিলৈকে মাছ কাটি পোৱা নাই। ইয়াৰ হেৰিবোৰ মানে এই এনেকুৱা কাঁইটবোৰ যে এইফালে ওলাইছে ফানখন, বহুত ধাৰ। ডেঞ্জাৰ মাছ হয় ন। মই এইটো মাছ মানে আজি প্ৰথম ইমান ডাঙৰকে কাটিছো মানে। তাৰপৰা ইয়াত সুবিধাটো অলপ কম আকৌ। ইয়াত লাহে লাহে সুবিধা হ'ব বাৰু, আহি যাব হৈ যাব। এইখিনি হৈ গৈছে বচা, ধুনীয়াকৈ কাটি মেলি লোৱা। তাতে কাটিলে ধুনীয়াকৈ। এয়া মাছখিনি হালধি নিমখ সানি ল'লোঁ। এইফালে কেৰাহী পাতি দিলোঁ, গৰম হৈছে, ফ্ৰাই কৰি আছোঁ। এইফালে ফুলকবি আলু বইল কৰি দিছোঁ, যিহেতু আজিকালি চব্জিবোৰ চব ভেজালে, সেইটো কাৰণে বইল কৰি পানী পেলাই বনাম। মাছ ফ্ৰাই কৰিব লৈছোঁ। খাই থাকক। ফাইনেলি মাছ ফ্ৰাই কৰা হৈ গৈছে। এইখিনি ফ্ৰাই কৰি থোৱা আছে। এতিয়া এইফালে এইখিনিও টুকি ল'লোঁ, ফুলকবি আলু, তাৰপিছত পিঁয়াজ জলকীয়া কাটি লৈছোঁ, বনাই আছোঁ, চাই থাকক। তেল গৰম হৈ গৈছে, এইটো অলপ জিৰা দিছোঁ, তাৰপিছত পাঁচফোৰণ অলপ দিছোঁ। এইখিনি ভজা হৈ গ'ল, এইখিনি ভজা দি দিছোঁ এতিয়া। চব্জিখিনি ভাজি হৈ গৈছে, বিলাহী চিলাহী দিলোঁ, সেইটো দেখুওৱা নাই আৰু। এতিয়া সেই উতলা গৰম পানী কৰি লৈছোঁ, পানীখিনি দি দিছোঁ। মজা আছে, চাই থাকক। ফাইনেলি মাছ হৈ গৈছে বনাই। এই লাষ্ট ধনিয়া দিম আৰু ধনিয়া দিয়াৰ পিছত খাই আছোঁ, খোৱাটো দেখাই আছোঁ। ঠিক আছে। লগতে আৰু এটা বস্তু বনাইছোঁ, চাই লওক। ফ্ৰাই উৰহি আৰু বিন এনেই ফ্ৰাই কৰিছোঁ অলপ লাইট। ফাইনেলি হৈ গ'ল ভাত বনোৱা। এয়া মাছৰ জোল, এইটো বেঙেনা ফ্ৰাই, এইটো চিম আৰু বিন ফ্ৰাই, এইটো মাছ এপিচ এক্সট্ৰা লৈ দিছোঁ। মই মাছ খাই বেছি ভাল পাওঁ, সদায় 2 পিচ মাছ খাওঁৱেই। গতিকে চাই থাকক মই কেনেকৈ খানাটো খাইছোঁ। এতিয়া খাবলৈ ষ্টাৰ্ট কৰিছোঁ, চাই থাকক। মজা। ফুলকবি মাছ খাবলৈতো এনেও সোৱাদে হ'ব, সৰুৰ পৰা খাই আহিছোঁ, হ'লেও নিজে এনেকৈ বনাই খাই ভাল পাওঁ। আৰু বহুতো ডিছ আছে যোনখিনি মই বনাই ভাল পাওঁ, সকলোৱে চাব, লাহে লাহে দেখাম। চবেই বনাই ভাল পাওঁ, মই চব বস্তুৱে বনাব জানো, যিহেতু মোৰ নিজৰে হোটেল আছিলে, ৰেষ্টুৰেণ্ট আছিলে, ফাষ্টফুড আছিলে, চব আছিলে। মই নিজে তাত কৰ্ম কৰি অহা, নিজে গোটেইখিনি এক্সপিৰিয়েঞ্চ গোটাই থৈছোঁ। আৰু সৰুৰ পৰা খানা বনাই শিকিছোঁ, জুইত বনাবলৈ শিকিছিলোঁ প্ৰথমত। মাহঁতি বনাইছিলে, শিকাইছিলে, চাই চাই শিকিছিলোঁ। গতিকে ভাত খাইছোঁ, চাই লওক। এইটো কণ জলকীয়া, মই নিজে আচাৰ থৈছোঁ, দেখাম বাৰু এদিন।
মাছ চব্জি ভাল হোৱাৰ কাৰণে ভাতটো বেছিকৈ খালোঁ আজি ফাইনেলি খাই খতম হৈছে এই মাছ পিচ আছে আৰু খাই লৈছোঁ তো আজিলৈ ইমানেই সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব বুলি আশা থাকিল আজি যিমানটো পাৰোঁ দেখালোঁ আৰু নতুন ভিডিঅ' এটা লৈ আকৌ আহি আছোঁ পুনৰবাৰ আপোনাক লগ পাম তাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই 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 বাই